নমস্কাৰ। বাজেট অধিৱেশনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে কৰ্মচাৰীসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ আৰু তাত প্ৰধানমন্ত্ৰী মহোদয়ে স্বাক্ষৰ কৰাৰ লগে লগে অষ্টম দৰমহা আয়োগ গঠন হ'ল। গতিকে এতিয়া কিমান দৰমহা বাঢ়িব, কিমান পেঞ্চন বাঢ়িব তাৰ জল্পনা কল্পনা চলিছে। ফিটমেণ্ট ফেক্টৰ কিমান হ'ব? প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ মনত এই প্ৰশ্ন উদয় হ'বলৈ আৰম্ভ কৰিছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত তেওঁলোকৰ বেছিক দৰমহা কিমান বৃদ্ধি পাব। এই সন্দৰ্ভত বৰ্তমান স্পষ্টকৈ একো ক'ব পৰা নাযায়। কিন্তু মিডিয়া ৰিপৰ্ট আৰু সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত বেছিক দৰমহাত হোৱা বৃদ্ধিলৈ চালে ক'ব পাৰি যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত দৰমহা যথেষ্ট বৃদ্ধি পাব। কিমান বাঢ়িব দৰমহা? অষ্টম বেতন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাত ডাঙৰ পৰিৱৰ্তন আহিব। এতিয়ালৈ পেটাৰ্ণ চালে দেখা যায় যে চৰকাৰী কৰ্মচাৰীসকলৰ বেতন ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক পৰ্যায়ত সংশোধন হ'ব। উল্লেখযোগ্য যে সপ্তম বেতন আয়োগ দৰমহা সংশোধনৰ বাবে 2.57 ফিটমেণ্ট ফেক্টৰ আবেদন কৰিছিল। আনহাতে অষ্টম বেতন আয়োগৰ জৰিয়তে 2.86 ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ কৰা হ'ব। অৰ্থাৎ সপ্তম দৰমহা আয়োগত 2.57 ফিটমেণ্ট ফেক্টৰ আছিল। এতিয়া অষ্টম দৰমহা আয়োগত কিমান হ'ব? ফিটমেণ্ট ফেক্টৰনো কি? ফিটমেণ্ট ফেক্টৰ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ দৰমহা আৰু বেতন বৃদ্ধিৰ বাবে ব্যৱহাৰ হোৱা কেলকুলেশ্যন। ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক স্তৰত দৰমহা বৃদ্ধি কৰা হয়। অৱশ্যে ইয়াত ভাত্তা সংলগ্ন কৰা নহয়। গতিকে ফিটমেণ্ট ফেক্টৰৰ আছে এটা গুৰুত্বপূৰ্ণ ভূমিকা। অষ্টম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ কিমান হয় তাৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিব। যদি আমি বেতন মেট্ৰিক্স চাওঁ, সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত লেভেল 1 অৰ্থাৎ পিয়ন, চাফাই কৰ্মী আদিৰ বেছিক দৰমহা 18,000 টকা হৈছিল। গতিকে বৰ্তমান এতিয়া অষ্টম দৰমহা আয়োগ হ'লে কিমান হ'ব? পে মেট্ৰিক্স অনুযায়ী দৰমহা কিমান বাঢ়িব? অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত 21,300 টকা হ'ব। একেদৰে লেভেল 2 কৰ্মচাৰী বেছিক দৰমহা 19,200 টকাৰ পৰা 23,880 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 3 কৰ্মচাৰী বেছিক দৰমহা 21,700 টকাৰ পৰা 26,050 টকালৈ বৃদ্ধি হ'ব। লেভেল 4 কৰ্মচাৰীৰ মৌলিক দৰমহা 25,500 টকাৰ পৰা 30,600 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 5ৰ কৰ্মচাৰী 29,000 টকাৰ পৰা 35,040 টকালৈ বৃদ্ধি পাব। আচলতে লেভেল 1ৰ পৰা লেভেল 5লৈ কৰ্মচাৰী গেট পে 18,000 টকাৰ পৰা 28,000 টকা হয়। গতিকে লেভেল 6ৰ পৰা লেভেল অনুযায়ী কেনেদৰে বৃদ্ধি হ'ব? বেতন মেট্ৰিক্স অনুসৰি লেভেল 6ৰ পৰা লেভেল 9লৈকে কৰ্মচাৰী গ্ৰেড পে 4,200 টকাৰ পৰা 5,400 টকা হয়। ইয়াৰ ভিত্তিত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, গাঁও উন্নয়নৰ বিষয়াৰ দৰে কৰ্মচাৰী অন্তৰ্ভুক্ত হয়। ইয়াত লেভেল 6ৰ কৰ্মচাৰী বেছিক দৰমহা 35,400 টকাৰ পৰা 41,480 টকা হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে লেভেল 7ৰ কৰ্মচাৰী বেছিক দৰমহা 44,900 টকাৰ পৰা 53,880 টকালৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। একেদৰে লেভেল 8ৰ কৰ্মচাৰী বেছিক দৰমহা 47,000 টকাৰ পৰা 57,120 টকালৈ বৃদ্ধি হ'ব পাৰে। তাৰ বিপৰীতে লেভেল 9ৰ কৰ্মচাৰী 53,100 টকাৰ পৰা 63,720 টকালৈ বৃদ্ধিৰ সুবিধা লাভ কৰিব বুলি অনুমান কৰা হৈছে। গতিকে জল্পনা কল্পনা চলিছে এতিয়া। লেভেল 10ৰ পৰা লেভেল 12লৈকে কৰ্মচাৰী গেট পে 3,400 টকাৰ পৰা 7,600 টকা হয়। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত লেভেল 10ৰ পৰা কৰ্মচাৰী বেছিক দৰমহা 56,100 টকাৰ পৰা 67,320 টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে লেভেল 11ৰ পৰা কৰ্মচাৰী বেছিক দৰমহা 67,700 টকাৰ পৰা 81,280 টকালৈ বৃদ্ধি পাব। লেভেল 11ৰ কৰ্মচাৰীসকল লাভৱান হ'ব আৰু বৰ্তমানৰ বেছিক পে 78,800 টকাৰ পৰা তেওঁলোকৰ 94,560 টকালৈ বৃদ্ধি পাব। লেভেল 13 আৰু 15ত কৰ্মচাৰীসকলে কিমান লাভ পাব? বেতন মেট্ৰিক্স অনুসৰি লেভেল 13 আৰু 14ৰ কৰ্মচাৰীসকলে 8,700 টকাৰ পৰা 10,000 টকাৰ গ্ৰেড পে থাকে। বৰ্তমান দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত লেভেল 13ৰ বেছিক দৰমহা 1,23,100 টকাৰ পৰা 1,47,720 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 14ৰ দৰমহা 1,44,200 টকাৰ পৰা 1,73,040 টকালৈ বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব। 1.92 ফিটমেণ্ট ফেক্টৰ হ'ব বুলি বহুতেই ভাবিছে। গতিকে দৰমহা আয়োগ গঠন হ'লে আমোলাসকলৰ যদি কথা কওঁ, তেওঁলোক লেভেল 15ৰ পৰা পৰে।
তেওঁলোকৰ কিমান হ'ব? এতিয়া তেওঁলোকৰ দৰমহা 1,82,000 টকাৰ পৰা 2,18,400 টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে লেভেল 15 বেছিক দৰমহা 2,05,400 টকাৰ পৰা 2,46,480 টকালৈ বৃদ্ধি পাব। লেভেল 17 কৰ্মচাৰী বেছিক দৰমহা 2,25,000 টকাৰ পৰা 2,70,000 টকা আৰু লেভেল 18 কৰ্মচাৰী বেছিক দৰমহা 2,50,000 পৰা 3 লাখ টকা হ'ব পাৰে বুলি অষ্টম দৰমহা আয়োগৰ অনুমান কৰা হৈছে। গতিকে বেছিকৰ উপৰিও বাঢ়িব দৰমহা। মনত ৰাখিবলগীয়া কথাটো হ'ল যে বেছিক দৰমহা বৃদ্ধিৰ লগে লগে অন্যান্য ভাত্তাসমূহো বৃদ্ধি পাব আৰু মুঠ দৰমহাত DA আৰু অন্যান্য ভাত্তাও অন্তৰ্ভুক্ত কৰা হ'ব। এই সকলোবোৰ একেলগে গৈ কৰ্মচাৰীৰ দৰমহা নিৰ্ণয় কৰা হয়। অৰ্থাৎ কৰ্মচাৰীজনে লাভ কৰা দৰমহা তেওঁ বেছিক দৰমহাতকৈ বহুত বেছি হয়। কিন্তু অষ্টম দৰমহা আয়োগ যেতিয়া নতুন পে কমিশ্যন হ'ব, বেছিকটো তেতিয়া মাৰ্চ কৰি দিয়া হয়। অষ্টম বেতন আয়োগৰ পৰামৰ্শ 2024 চনত কাৰ্যকৰী হ'ব। আচলতে সপ্তম বেতন আয়োগ 2016 চনত কাৰ্যকৰী কৰা হৈছিল আৰু এই পৰামৰ্শ 10 বছৰৰ বাবে আছিল, যিটো 2024 চনত সম্পূৰ্ণ হ'ব। এতিয়া নতুন বেতন আয়োগ গঠনৰ অনুমোদনৰ পৰা আয়োগৰ পৰামৰ্শলৈ এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় 1.5 বছৰ লাগিব পাৰে। চৰকাৰে বেতন আয়োগৰ পৰামৰ্শ আখৰে আখৰে পালন কৰাৰ বাবে বাধ্য নহয়। ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে। আপোনালোকে নিশ্চয় জানে 3.68 ফিটমেণ্ট ফেক্টৰ দাবী কৰা হৈছিল সপ্তম বেতন আয়োগত, কিন্তু চৰকাৰে 2.58 ফিটমেণ্ট ফেক্টৰ দিছিল। এতিয়া সকলো জল্পনা কল্পনাৰ অন্ত পেলাই নতুন যেতিয়া তেওঁলোকে অষ্টম দৰমহা আয়োগত অনুমোদন দিয়াৰ লগে লগে কমিটিসমূহ গঠন হ'ব, উপ কমিটিসমূহ গঠন হ'ব আৰু বিভিন্ন পৰ্যায়ত আলোচনাবিলাক হ'ব আৰু আসোঁৱাহবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিব। কৰ্মচাৰী সংগঠনসমূহৰ লগতো আলোচনা বিলোচনা হ'ব আৰু তাৰপিছতেই সকলোৱে এটা ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ দিব। অৰ্থনীতিবিদসকলেও পৰামৰ্শ দিব। সকলোখিনি চাই চৰকাৰে বৰ্তমান মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি কেনেধৰণৰ ফিটমেণ্ট ফেক্টৰ দিয়ে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।